তো গাইজ এতিয়া আছোঁ বৰ্তমান ধূপধাৰাত। এতিয়া অলপ ফুৰিবলৈ গৈ আছোঁ। কি আছিল বিনত নাম আদুগুৰি নে কি? অঁ আদুগুৰিৰ ফালে যাই আছোঁ। তো চাই থাকিব আপোনালোক। ইফালে আৰু ৰাস্তাৰ কাম চলি আছে। এই কেইজন মানে সৰু ছোৱালীয়ে ব্লগাৰ বুলি মাত দিছিল, তাকে হাই দি দিলোঁ আৰু। গাড়ীৰ কি জাম! এইফালে ৰাইট চাইডে আমি টাৰ্ণিংটো লৈ ল'ব লাগিব। নামঘৰ নাইতো বিনত নামঘৰ। এইখন হ'ল ধূপধাৰাৰ সাপ্তাহিক বজাৰ। সোমবাৰে সোমবাৰে হয় এইখন বজাৰ। তো গাইজ ভিডিঅ'টো আজি ধূপধাৰাৰ পৰা আৰম্ভ কৰিলোঁ। তো মোৰ লগৰ এজনৰ ঘৰত আহিছিলোঁ। তো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো। আৰু এইফালে চাওক, এখন ডাঙৰ ফিল্ড পালোঁ। লাহে 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 বাছ। মেঘালয় বৰ্ডাৰ এনে কিমান দূৰ হয় ইয়াৰ পৰা? 13 মান হয় না? আপোনাৰ আইডিয়া দিছিলে মানে টাইপৰ। ৰাস্তা কিন্তু মজা ৰাস্তা। আৰু এতিয়া আগত চাওক খেতিপথাৰ লগতে ধুনীয়া পাহাৰ। আহি এইফালে কিবা এটা চখ পাই গ'লোঁ। ৰাইট চাইডে এখন কি ধুনীয়া ফুটবল খেলপথাৰ আছে, খেলিবা আহিবা নেকি? কি ৰাস্তা একদম না, কি ডাঙৰ ৰাস্তা টাৰ্ণিং। তো ইফালে চাওক, যিহে ওখ ৰাস্তা না, বাইক উঠিবই খোজা নাই। তো বাবুলক ক'লোঁ, বাবুলো 1 নম্বৰ গিয়াৰ মানে হনুমান গিয়াৰত লগাই দে, বাইক এনেই উঠি যাব। এনে আৰু হেৰিটো ষ্টেডিয়ামখন মাই গড জায়গা। ক'ব পাৰি মানে ফিলিংছটো শ্বিলঙৰ নিচিনা লাগি আছে। আৰু
জেগাত আহিছোৱে এই সিফালেদি আহিছোঁ এইটো ৰাস্তা চাই ৰাস্তা কেতিয়াবা আৰু শ্বিলং 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 তেল 150 টাকাৰ সোমাইছা বহুত দূৰ আহিলোঁ কিন্তু এতিয়া যদি তেল শেষ হয় 3টা উঠিলে মৰিব লাগিব পুৰা ইউ ইউ নহয় যে নদী পালো ভাল জাগা দেখা নাই এইটো এইয়া পাকি ৰাস্তাটো ইয়াতে শেষ হৈ গ'ল তো গাইছ এইফালে চাওক বহুত দূৰ অহাৰ পিছত কি ধুনীয়া এটা জাগাত আহি পালোঁ তো জাগাটোৰ নাম হ'ল ইলেক ৰিভাৰ ভিউ পইণ্ট আহিব পাৰে আপোনালোকে মানে পাকি ৰাস্তাটো শেষ আৰু এইফালে ধুনীয়া এটা লোকেশ্যনত আহি পালোঁ তো এইটো লোকেশ্যনটো কেনেকুৱা লাগছে আপোনালোকে জনাব মজা এইফালে ধুনীয়াকৈ নদীটো বৈ গৈছে এইফালে এনেকুৱা শিল আছে সৰু ডাঙৰ আৰু এইফালে চাই লওক এটা লগে লগে কুকুৰ আহি পাল আৰু এইফালে চাই লওক লোকেশ্যনটো মজা প্লেচ কোনোবা যদি আহে আহিব পাৰে ধূপধৰাৰ পৰা 25 কিলোমিটাৰমান হ'ব কোনখন অঁ